সো গাইজ এই ভিডিঅ'টো আলোচনা কৰিম আমি 7খন চিনেমাৰ বিষয়ে যি নেকি আপোনাৰ বুদ্ধিটো মানে ফিট কৰি ৰখাত সহায় কৰিব। সো লিখা আছে ইয়াতে 7 মুভিজ ডেট উইল মোটিভেট ইউ ফৰ এ ফিট লাইফ। মানে 7খন চিনেমা যি নেকি আপোনাৰ বুদ্ধিটো ফিট কৰি ৰখাত অনুপ্ৰেৰণা যোগাব। ঠিক আছে। সো গাইজ উইদাউট ৱেষ্টিং ইউৰ টাইম লেটছ গেট ষ্টাৰ্ট দ্য ভিডিঅ'। ঠিক আছে, ব্লগ। তো নাম্বাৰ 1ত আহিলে আপোনাৰ নাম্বাৰ 1 এইখন চাব পাৰে আপুনি আপোনাৰ বডিটো ফিট কৰি ৰখাৰ কাৰণে। এইটো আপোনাক সহায় কৰিব, মানে অনুপ্ৰেৰণা দিব মেইনলি। আৰু নামটো হ'ল চিনেমাখনৰ এইখন আপোনাৰ $1 মিলিয়ন বেবী। এইখন $1 মিলিয়ন বেবী আৰু এইখন ৰিলিজ হৈছিলে আপোনাৰ 2004 চনত। প্ৰাইম ভিডিঅ' ইয়াতে লিখা আছে, ডিটেইলছখিনি আপুনি চাই ল'ব পাৰিব। ঠিক আছে। তো ইয়াতে লিখা আছে মেগী ফেক্টছ নিউ মিডিয়া চেলেঞ্জেছ এণ্ড ইয়াতে মানে মুভিখনৰ কিছু ডিটেইলছ লিখা আছে ইয়াতে। ভিডিঅ'টো আপুনি পজ কৰি ধুনীয়াকৈ পঢ়ি ল'ব পাৰিব। ঠিক আছে। চ' মই দেৰি নকৰোঁ, ব্লগ নেক্সটখন চাই লওঁ। আৰু এইখন আছিলে আপোনাৰ নাম্বাৰ 1 মানে $1 মিলিয়ন বেবী। ঠিক আছে। তো ব্লগ নেক্সটখন চাই লওঁ। নেক্সটখন আহিলে আপোনাৰ এইখন ভাগ মিল্খা ভাগ। এইখন চাইছে চাগে বহুতে, এইখন অলছ' ময়ো চাইছোঁ। যিয়ে নহওক, আৰু এইখন ৰিলিজ হৈছিলে আপোনাৰ 2013 চনত 2013 ভাগ মিল্খা ভাগ। আৰু এইখন পোৱা যায় মানে ডিজনি প্লাছ হটষ্টাৰ সকলোতে এভেইলেবল। যিয়ে নহওক, আৰু এই চিনেমাখনৰ আপুনি ডিটেইলছখিনি পঢ়ি ল'ব পাৰিব। আৰু মেইন কেৰেক্টাৰ হ'ল এইজনে যে পিকচাৰখনত দেখিছে। এই চিনেমাখনৰ মেইন কেৰেক্টাৰ মানে হিৰ' বুলি ক'ব পাৰি। এইজনে হ'ল মেইন হিৰ'। আৰু নামটো আছিল আপোনাৰ ভাগ মিল্খা ভাগ। আৰু এইখন হ'ল আপোনাৰ ৰিলিজ হৈছিলে 2013 চনত। চ' গাইজ এইখন আছিলে আপোনাৰ নাম্বাৰ 2। ঠিক আছে। তো ব্লগ নাম্বাৰ 3খনত চাই লওঁ। নাম্বাৰ 3ত আহিলে আপোনাৰ এইখন দ্য আৰ্ট অফ চেল্ফ ডিফেন্স। দ্য আৰ্ট অফ চেল্ফ ডিফেন্স মানে আপোনাৰ নিজকে ডিফেন্স কৰি ৰখাৰ এটা কলা কৌশল। যি নহওক, অসমীয়াত এনেকুৱা মানে অনুবাদটো। আৰু এইখন ৰিলিজ হৈছিলে আপোনাৰ 2019 চনত, মানে 2019 প্ৰাইম ভিডিঅ'। যিয়ে নহওক, আপুনি ডিটেইলছখিনি ইয়াতে ভিডিঅ'টো পজ কৰি পঢ়ি ল'ব। চ' এইখন আছিলে আপোনাৰ নাম্বাৰ 4ত। যিয়ে নহওক, দ্য নাম আছিলে এইখন দ্য আৰ্ট অফ চেল্ফ ডিফেন্স, আৰু যিখন নেকি ৰিলিজ হৈছিলে আপোনাৰ 2019 চনত। তো ব্লগ গাইজ নেক্সটখন চাই লওঁ। এইখন আহিলে আপোনাৰ চুলতান ছালমান খানৰ চুলতান। আৰু এইখন ৰিলিজ হৈছিলে আপোনাৰ 2016 চনত। এখন মটিভেট কৰে, আৰু এইখন চিনেমা বহুতে চাইছে আমাৰ চাগে। যিয়ে নহওক, ময়ো চাইছোঁ অলছ'। এইখন আছিলে মেইন কেৰেক্টাৰ ছালমান খান। ইয়াকতো সকলোৱে চিনি পায়, পিকচাৰত দেখিছে। তো এইখন আছিলে আপোনাৰ চুলতান, যিখন নেকি 2016 চনতে ৰিলিজ হৈছিল। চ' এইখন চাব পাৰে আপোনাৰ বডিটো ফিটনেছ মেইনটেইন কৰি ৰাখিবৰ কাৰণে আপোনাক অনুপ্ৰেৰণা দিব মানে। ঠিক আছে, ব্লগ নেক্সটখন চাই লওঁ। নেক্সটখনত আহিলে আপোনাৰ এইখন ব্ৰিটেনী ৰানছ এ মাৰাথন। ঠিক আছে। আৰু এইজনেই কেৰেক্টাৰ, এইজনী মানে। আৰু এইখন ৰিলিজ হৈছিল আপোনাৰ 2019 চনত। এইখন মই চোৱা নাই কিন্তু বৰ্তমান। যিয়ে নহওক, আপোনালোকে যদি কোনোবাই চাইছে চ' কমেণ্ট কৰি জনাব পাৰে কমেণ্ট বক্সত। নামটো হ'ল আপোনাৰ ব্ৰিটেনী ৰানছ এ মাৰাথন। ঠিক আছে। আৰু এইখন ৰিলিজ হৈছিল আপোনাৰ 2019 চনত। ঠিক আছে। তো ব্লগ গাইজ নেক্সটখন চাই লওঁ। আৰু এইখন নেক্সটখন আহিলে আপোনাৰ এখন মেৰি কম। এইখনো চোৱা নাই মই অলছ'। আৰু কোনোবাই যদি চাইছে অভিয়াছলি জনাব কেনেকুৱা লাগিছে কমেণ্টত। ঠিক আছে, আপোনাৰ মতামত জনাব কমেণ্টত। আৰু এইখন ৰিলিজ হৈছিলে আপোনাৰ 2014 চনত। নেটফ্লিক্সত পোৱা যায়, এভেইলেবল অন নেটফ্লিক্স। মেৰি কম। আৰু ডিটেইলছখিনি পঢ়ি ল'ব। ইয়াতে ধুনীয়াকৈ লিখা আছে ড'ন্ট লেট এনিৱান টেল ইউ আৰ উইক বিকজ ইউ আৰ এ ৱমেন। মানে এইটো এটা ভাল এটা ডাইলগ দিছে, মানে কি ড'ন্ট লেট এনিৱান টেল ইউ আৰ উইক বিকজ ইউ আৰ এ ৱমেন। আপুনি যে এটা মহিলা হয় আৰু ইয়াক এটা দুৰ্বল বুলি যে সকলো কাকো ক'বলৈ মানে কি এটা চান্স নিদিব, আৰু এনেকুৱা মানে অনুবাদটো। তো যিয়ে নহওক, ডিটেইলছখিনি ধুনীয়াকৈ লিখা আছে, পঢ়ি ল'ব গাইজ। ঠিক আছে। এইখন আছিলে আপোনাৰ মেৰি কম, আৰু ৰিলিজ হৈছিলে এইখন আপোনাৰ 2014 চনত। নেটফ্লিক্সত পোৱা যায়, মানে নেটফ্লিক্সত এভেইলেবল অলছ'। তো এনিৱে গাইজ, আৰু নেক্সটখন আহিলে এইখন মানে ফাইট ক্লাব।
ফাইট ক্লাব আৰু এইখন ৰিলিজ হৈছিলে 1999 মানে 1999 চনত ৰিলিজ হৈছিল এইখন চিনেমা এইখন আছিলে আপোনাৰ ফাইট ক্লাব আৰু ডিটেইলছখিনি পঢ়ি ল'ব ধুনীয়াকৈ এইখিনি ডেছক্ৰিপশ্যন বক্সৰ পৰা মানে তলত লিখা আছে ধুনীয়াকৈ তো ঠিক আছে এইখিনি আছিল আপোনাৰ 7খন চিনেমা যি নেকি আপোনাৰ মোটিভেট কৰিব আপোনাৰ বডিটো মেইনটেইন কৰি ৰখাত ঠিক আছে সো फिर से मैं एक बार रिपीट कर देता हूँ फटाफट गाइस ठीक है बोलो तो ইয়াতে লিখা আছিলে 7 মুভিজ that will motivate you for a fit life ঠিক আছে আপোনাৰ বডিটো মেইনটেইন কৰি ৰাখাত মানে 7খন মুভি আপোনাক অনুপ্ৰেৰণা যোগাব তো বলক সো নাম্বাৰ 1 আছিলে আপোনাৰ মিলিয়ন ডলাৰ বেবী যিখন ৰিলিজ হৈছিল আপোনাৰ 2014 চনত ঠিক আছে এইখন আছিলে মিলিয়ন ডলাৰ বেবী নাম্বাৰ 2 আহিলে আপোনাৰ ভাগ মিলখা ভাগ আৰু এইখন ৰিলিজ হৈছিল আপোনাৰ 2013 চনত নেক্সট আহিলে আপোনাৰ দ্য আৰ্ট অফ সেল্ফ ডিফেন্স আৰু এইখন ৰিলিজ হৈছিল আপোনাৰ 2019 চনত নেক্সট আহিলে আপোনাৰ সুলতান যিখন ৰিলিজ হৈছিল আপোনাৰ 2016 চনত আৰু ইয়াক সকলোৱে চিনি পায় সলমান খানৰ চিনেমা এখন আৰু নাম হ'ল সুলতান 2016 চনত ৰিলিজ হোৱা এখন চিনেমা এনিৱে গাইজ বলক নেক্সটখন আছিলে আপোনাৰ ব্ৰিটেনী ৰানছ এ মাৰাথন আৰু এইখন ৰিলিজ হৈছিলে আপোনাৰ 2019 চনত তো ব্লক নেক্সটখন আছিলে আপোনাৰ এইখন মেৰিকম 2014 চনত ৰিলিজ হৈছিল এইখন আৰু এইখন পোৱা যায় আপোনাৰ নেটফ্লিক্সত পাই যাব কোনো কথা নাই তাৰপিছত আহিলে এইখন লাষ্ট এইখন ফাইট ক্লাব আৰু যিখন নেকি এইখন 1999 চনত ৰিলিজ হৈছিল এইখন চিনেমা ফাইট ক্লাব মানে 1999 চনতে ৰিলিজ হৈছিল এইখন চিনেমা ঠিক আছে গাইজ এইখিনি আছিলে আপোনাৰ 7খন চিনেমা যি নেকি আপোনাৰ বডিটো মানে আপোনাৰ হেল্থ আপোনাৰ বডিটো লগতে হেল্থ মাইণ্ড সকলোবোৰ ঠিক কৰি ৰাখাত আপোনাক সহায় কৰিব মানে মোটিভেট কৰিব মানে অনুপ্ৰেৰণা যোগাব ঠিক আছে তো ঠিক আছে গাইজ আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে আৰু যদি ভাল পালে টু লাইক এণ্ড ডোন্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল ঠিক আছে তো মিলতে हैं फिर नेक्स्ट वीडियो पर टिल देन बाय गाइस एंड सी यू इन द नेक्स्ट वीडियो